ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 চনৰ এই এপ্ৰিল মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আপোনালোকৰ সকলোৰে এপ্ৰিল মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক 2025 চনৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি এই মাহটোত মিশ্ৰিত ফলাফল লাভ কৰিব বুলি কৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো আৰম্ভণিতে কিছু বাধাৰ সন্মুখীন হ'লেও এই মাহৰ বিশেষকৈ মধ্যভাগৰ পৰা আপোনালোকৰ বাবে অতি শুভ দেখা পোৱা গৈছে আপোনালোকৰ বাবে জীৱনৰ বিভিন্ন ক্ষেত্ৰত নতুন সুযোগ কঢ়িয়াই আনিছে এই মাহত যদি আপুনি আগতে কোনো কামৰ পৰিকল্পনা কৰি আছিল বা কৰি থৈ দিছিল তেন্তে বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীৰ সহায়ত সেই কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব কৰ্মৰ ক্ষেত্ৰত মানুহে আপোনালোকৰ প্ৰতিভাক স্বীকাৰ কৰিব বুলি কৈছে প্ৰশংসা কৰিব যেতিয়া আপুনি কামখিনি ধুনীয়াকৈ নিয়াৰিকৈ কৰিব পাৰিব শৃংখলাবদ্ধভাৱে আপুনি আগবাঢ়ি যাব পাৰিব সকলোৱে প্ৰশংসা কৰিব বুলি কৈছে যেতিয়া আপুনি সাকসেস হ'ব কিবা এটা কামত কেৰিয়াৰ বা ব্যৱসায়ত অগ্ৰগতি দেখিব এই মাহত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত কিছু উত্থান পতন হোৱাৰ পিছতো আপোনালোকৰ অগ্ৰগতি আৰু উন্নতিৰ সম্ভাৱনা থাকিব এই মাহৰ প্ৰথম ভাগত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব ৰাজনীতিৰ লগত জড়িত মানুহে ডাঙৰ পদৰ লগতে ডাঙৰ দায়িত্ব পাব পাৰে বুলি কৈছে নিযুত লোকসকলৰ বাবে পদোন্নতিৰ সম্ভাৱনা থাকিব এই মাহত নিবনুৱা লোকে লাভ কৰিব পাৰে নতুন কৰ্ম সংস্থাপনৰ সুযোগ অৱশ্যে মাহটোৰ শেষৰ ফাললৈ লুকাই থকা শত্ৰুৰ পৰা কিন্তু সাৱধান হোৱাৰ প্ৰয়োজন আছে গতিকে এই ক্ষেত্ৰত কিন্তু মকৰ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে এই সমস্যাত আপোনালোকৰ সন্তানক লৈ অলপ চিন্তাটো পৰিব এই মাহৰ আৰম্ভণি সময়ত বিশেষকৈ আপোনালোকৰ মনত ৰাখক যে কোনো ভূমি নিৰ্মাণ সম্পৰ্কীয় বিষয় বা যিকোনো ডাঙৰ প্ৰকল্পত ধন বিনিয়োগ কৰাৰ সময়ত বিশেষজ্ঞ বা জনাশুনা বা শুভাকাংক্ষীৰ সকলৰ পৰা পৰামৰ্শ ল'বলৈ একেবাৰে নেপাহৰিব এই মাহত স্বাস্থ্যৰ সন্দৰ্ভত বিশেষকৈ কোনো ধৰণৰ অসাৱধানতা গ্ৰহণ নকৰিব মাহৰ মধ্যভাগৰ পৰা কিছুমান পুৰণি ৰোগৰ পুনৰ উত্থান হ'ব পাৰে এই মাহত কিন্তু গাড়ী চলোৱাৰ সময়ত আৰু যিকোনো কাগজত সহি কৰাৰ সময়ত অতি সাৱধান হওক বুলি কৈছে বিশেষকৈ আজিৰ কাম কাইলৈ পিছুৱাই দিয়াৰ প্ৰৱণতা কিন্তু আপোনালোকে এৰিব লাগিব গতিকে এই ক্ষেত্ৰত কিন্তু মকৰ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব গতিকে পেন্ডিং কাম কেতিয়াও নাৰাখিব এই সময়খিনিত কিন্তু অলপ সাৱধান হ'ব লাগিব বিশেষকৈ আপোনালোকে প্ৰেমৰ সম্পৰ্কবোৰৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব এই মাহৰ প্ৰথম ভাগত মধ্যভাগৰ পৰা বিশেষকৈ কৈছে যে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ প্ৰেমক গ্ৰহণ কৰিব পাৰে যিসকলে তেনেকুৱা ধৰণৰ প্ৰস্তাৱ আগবঢ়াই ঘৰখনত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ পৰিণত হ'ব পাৰে বুলি কৈছে বিশেষকৈ এই এপ্ৰিল মাহৰ আপোনালোকৰ বাবে সকাহ বুলি প্ৰমাণিত হ'ব কিছু ক্ষেত্ৰত আপোনালোকৰ শক্তি আৰু আত্মবিশ্বাসৰ জৰিয়তে আপোনাৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ সফল হ'ব বুলি কৈছে আপোনালোকৰ ভাই ভনী আৰু বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব এই মাহত দীৰ্ঘদিন ধৰি বাকি থকা কামবোৰ এই মাহত সম্পূৰ্ণ হ'ব কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই এপ্ৰিল মাহৰ আৰম্ভণিৰ পৰা শুভ লক্ষণ পাবলৈ আৰম্ভ কৰিব কৰ্ম সংস্থাপনৰ দিশত কৰাৰ যি প্ৰচেষ্টাৰ বিশেষকৈ মাহৰ তৃতীয় সপ্তাহৰ সময়খিনিত সফল হ'ব পাৰে বুলি কৈছে ভাল এটা সাকসেছৰ মুখ দেখিব আপোনাৰ জ্যেষ্ঠসকলৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ ল'ব জ্যেষ্ঠসকলে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত প্ৰশংসা কৰিব কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠসকলে আপোনালোকৰ কামৰ শলাগ ল'ব বুলি কৈছে মাহৰ মাজভাগত আপোনালোকৰ বাক্য আৰু মন দুইটাকে নিয়ন্ত্ৰণ কৰিব লাগিব কথা কওঁতে সাৱধান হ'ব লাগিব আৰু নিজৰ মনটোক কণ্ট্ৰল কৰিব লাগিব নিয়ন্ত্ৰণত ৰাখিব লাগিব যাতে যিটি কথা মুখৰ পৰা ওলাই নাযায় বা যিকোনো সিদ্ধান্ত তৎক্ষণাত নলয় গতিকে যিকোনো আপোনালোকে যাতে প্ৰতিশ্ৰুতি দি নাপায় কাৰোবাক ভুলতে গতিকে সেইখিনি ক্ষেত্ৰতো সকলো ক্ষেত্ৰতে আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে এই সময়ছোৱাত কৈছে যে আবেগেৰে কঢ়িয়াই নিয়াৰ পৰিৱৰ্তে বুদ্ধিমান ৰূপে কাম কৰি সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে এই মাহত গতিকে আবেগিক বেছি আপোনালোকে হ'বও নালাগে আৰু কিছুমান ক্ষেত্ৰত বুদ্ধিমান ৰূপে যদি কাম কৰে বা বুদ্ধিমান ৰূপে যদি সিদ্ধান্তবোৰ লয় নিশ্চয়কৈ উপকৃত হ'ব আগবাঢ়ি যাব পাৰিব পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে সফলতাৰ বাবে বিশেষকৈ এটা সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব কিছু লোকৰ হতাশাৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে অভিজ্ঞ আৰু জ্ঞানী লোকৰ পৰা পৰামৰ্শ লওক এই সময়ছোৱাত যিকোনো ডাঙৰ প্ৰকল্পত ধন বিনিয়োগ কৰাৰ আগতে বা মাটি বা অট্টালিকা ক্ৰয় বা বিক্ৰী কৰাৰ আগতে কোনো জ্যেষ্ঠ বা শুভাকাংক্ষীৰ পৰামৰ্শ ল'বলৈ একেবাৰে আপোনালোকে নেপাহৰিব গতিকে কিবা এটা ভাল কামত ইউজ কৰিব বিচাৰিছে ধন টকা পইচাখিনি বা কিবা এটা ভাল কামত আপোনালোকে আগবাঢ়িব বিচাৰিছে সেইখিনি ক্ষেত্ৰত কিন্তু জনাশুনা অভিজ্ঞ বা জ্ঞানী লোকৰ পৰামৰ্শ ল'লে উপকৃত হ'ব কাৰণ ধনৰ কথা টকা পইচাৰ কথা গতিকে ধ্যান ৰাখিব লগতে কৈছে যে লুকাই থকা শত্ৰু
পৰা আপোনালোকে সাৱধান হ'ব লাগিব আৰু স্বাস্থ্যৰ প্ৰতি অত্যন্ত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে মকৰ ৰাশি জাতক জাতিকাসকলে এই এপ্ৰিল মাহটো বিশেষকৈ আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব প্ৰয়োজন আছে সেইখিনি এই সময়ত আপোনালোকৰ বিৰোধীসকল সক্ৰিয় হৈ উঠিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখক লগতে স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যাও হ'ব পাৰে বিশেষকৈ সম্পৰ্কত সৎ হ'ব লাগিব এই মাহত সম্পৰ্কৰ ক্ষেত্ৰত বহুত বেছি সৎ হ'ব লাগিব প্ৰেমৰ সম্পৰ্কত সৎ হওক নহ'লে প্ৰতিষ্ঠিত যি সম্পৰ্ক ভাঙি যাব পাৰে সেয়া বৈবাহিক জীৱনে হওক বা আপোনালোকৰ প্ৰেম জীৱনে হওক গতিকে ধ্যান ৰাখিব জীৱন সংগীৰ লগত সম্প্ৰীতি থাকিব মাহটোৰ মাজ ভাগত আপুনি বিচৰা বা নিবিচাৰিলেও দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা হাতত ল'ব লগা হ'ব পাৰে যাত্ৰাৰ সময়ত কিন্তু স্বাস্থ্য আৰু নিজৰ বস্তু বাহানি বা লাগেজৰ দুইটাৰে ভালদৰে যত্ন ল'ব লাগিব মকৰ ৰাশি জাতক জাতিকাসকলে গতিকে ধ্যান ৰাখিব এই সময়খিনিত কৈছে যে আপোনালোকৰ আৰম্ভণিৰ পৰা কেৰিয়াৰ আৰু ব্যৱসায় দিশত কৰাৰ যি প্ৰচেষ্টা সফল হ'ব কৰ্মৰ ক্ষেত্ৰত কিন্তু এই মাহত ধ্যান দিব সিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰ পৰা সমৰ্থন পাব আপুনি সেই অনুসাৰে যদি সময় পায় তেওঁলোককো কিন্তু আপোনালোকে ছাপোৰ্ট দিব বা সহায় কৰিব পৰিয়ালৰ সম্প্ৰীতি থাকিব কিছু জ্যেষ্ঠ লোকৰ সহায়ত পাৰস্পৰিক অভিযোগৰ সমাধান হ'ব আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব কিবা এটা কামত যদি ভাল কামত আগবাঢ়ে নিশ্চয়কৈ জীৱন সংগীয়ে আপোনালোকৰ সেই কামত সহায় কৰিব বুলি কৈছে মাতৃ নিৰ্মাণ সম্পৰ্কীয় বিষয়ত সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে ছাত্ৰ ছাত্ৰীয়ে পাব পাৰে বিশেষকৈ ভাল খবৰ পৰীক্ষাৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে পাব পাৰে কিছু ভাল খবৰ এগৰাকী বিশেষকৈ এই সময়খিনিত কৈছে যে এগৰাকী নাৰী বন্ধুৰ সহায়ত প্ৰেমৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিব কিছু লোকৰ প্ৰেমৰ সম্পৰ্কবোৰ বিবাহলৈ পৰিণত হ'ব পাৰে দিনটো আপোনালোকৰ দৈনন্দিন দিনটো যেনেকৈ আপোনালোকে অতিবাহিত কৰিব বিচাৰে সেই ধৰণে পাৰ হ'ব কিন্তু আপোনালোকে প্লেনিং কৰি আগবাঢ়িব লাগিব পৰিকল্পনা কৰি আগবাঢ়িব লাগিব কেনেকৈ দিনটো ভালদৰে পাৰ কৰিব পাৰি কেনেকৈ যাতে কোনো ধৰণৰ সমস্যা নোহোৱাকৈ আগবাঢ়িব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে কিন্তু আপোনালোকে লুকাই থকা শত্ৰুৰ প্ৰতি সাৱধান হ'ব লাগিব এই সময়ছোৱাত আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আনৰ সমস্যাত জড়িত নহ'ব বুলি কৈছে সৰু সৰু কথাবোৰ অতিৰঞ্জিত নকৰিব খৰখেদাকৈ লোৱাৰ সিদ্ধান্তৰ পৰা বিৰত থাকক বুলি কৈছে এই মাহত আৰু এই সময়ছোৱাত কেৰিয়াৰ ব্যৱসায় পৰিয়ালৰ সৈতে জড়িত কোনো সিদ্ধান্ত খৰখেদাকৈ বা আবেগৰ প্ৰভাৱত একেবাৰে নল'ব নহ'লে পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে যে কিয় সিদ্ধান্তবোৰ ল'লোঁ বা কিয় তেনেকুৱা ধৰণৰ ডিচিশ্যন ল'ব লগা হ'ল বা সিদ্ধান্তবোৰ কিয় আমাৰ বিশেষকৈ ভাল নহ'ল গতিকে প্ৰথমতেই চিন্তা কৰিব লাগিব সিদ্ধান্তবোৰ নোলোৱাৰ আগতে পাছত কিন্তু অনুশোচনা কৰি একো লাভ নহ'ব যিকোনো কাগজত ভালদৰে চিন্তা কৰাৰ পিছতে মকৰ ৰাশিৰ জাতক জাতিকাসকলে চহী কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও এই মাহত আপুনি অত্যন্ত সাৱধান হোৱাটো প্ৰয়োজন আছে এই কথা মনত ৰাখিব যে আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত অলপ অসাৱধানতাও আপোনালোকৰ বাবে এক ডাঙৰ সমস্যা বুলি প্ৰমাণিত হ'ব পাৰে এনে পৰিস্থিতিত নিজৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সম্পূৰ্ণ শুদ্ধ কৰি ৰাখিব লাগিব বুলি কৈছে বিশেষকৈ আপোনালোকৰ সাহস বাঢ়িব এই মাহত বহুদিন ধৰি বাকী থকা কামবোৰ বিশেষকৈ কৰিব পাৰিব বাকী থকা কামবোৰ পদোন্নতি লাভ কৰাৰ পিছত পৰিয়ালটোত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব নিবনুৱা লোকে লাভ কৰিব পাৰে নতুন কৰ্মসংস্থাপনৰ সুযোগ স্থিতিৰ লগত জড়িত ৰাজনীতিৰ লগত জড়িত মানুহৰ প্ৰতিপত্তি বাঢ়িব বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীৰ সহায়ত বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব ক্ষুদ্ৰ ব্যৱসায়ীসকলে লাভৱান হ'ব পাইকাৰী ব্যৱসায়ীসকলৰ তুলনাত ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীৰ বাবে সময় অনুকূল বুলি কৈছে যিকোনো ডাঙৰ আঁচনিত বিনিয়োগ কৰাৰ আগতে আত্মীয়ৰ পৰা পৰামৰ্শ ল'বলৈ একেবাৰে নেপাহৰিব কমিশ্যন বিশেষকৈ কমিশ্যনত কাম কৰাৰ সকলৰ বাবে সময় অলপ প্ৰত্যাহ্বানজনক হ'ব মাহৰ প্ৰথম ভাগ আৰু দ্বিতীয় ভাগত প্ৰেমৰ সংগীৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ বাবে কিছু লোকৰ মনটো বিচলিত হ'ব পাৰে বৈবাহিক জীৱনত মধুৰতা থাকিব পৰিয়ালৰ সৈতে সময় কটালে যথেষ্ট সুযোগ আহিব বুজাবুজি বাঢ়িব আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰি থাকিব কিন্তু ধ্যান ৰাখিব মাহৰ মাজ ভাগত বিলাসী বস্তুৰ বাবে ধন খৰচ হ'ব মাহৰ মাজ ভাগত আপুনি বিলাসী সামগ্ৰীৰ বাবে পকেটৰ সামৰ্থ্যতকৈ অধিক খৰচ কৰিব পাৰে এই সমস্যা স্বাস্থ্যৰ উপৰিও আৰ্থিক চিন্তাই আপোনালোকক অলপ আমনি কৰিব পাৰে খাদ্য পানীৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব মাটি অট্টালিকাৰ লগত জড়িত বিবাদ যেন বিশেষকৈ মনত কিছু বিচলিত হ'ব পাৰে এই মাহত কিন্তু আদালতৰ বাহিৰত সম্পত্তি সম্পৰ্কীয় বিবাদ সমাধান কৰিলে লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে গতিকে এই কথাটো কিন্তু প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিব লাগিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰ ল'ব লাগিব যিকোনো সিদ্ধান্ত লওঁতে সাৱধানে ল'ব লাগিব আনৰ কথা শুনি পেলাই যিকোনো কাম কৰিব নালাগে গতিকে ডিচিশ্যনবোৰ নিজৰ ওপৰত ৰাখক বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হওক বুলি কৈছে তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে বা সেইখিনি ক্ষেত্ৰত আপোনালোকৰ চিন্তাত পেলাব পাৰে মানসিক টেনশ্যনত পৰিব পাৰে গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব বুলি কৈছে যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ উপকৃত হ'ব আপোনালোকৰ সকলোৰে এপ্ৰিল মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক
ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কমেণ্ট বক্সত অনুগ্ৰহ কৰি জয় মা লক্ষ্মী ওম নমঃ শিৱায় জয় হনুমান লিখি দিব